আমাৰ লগত আমাৰ মাজত খাवলায়बाय जोंजों लोगोसे আমাৰ কথাটো হ'ল কি যেনিবা প্ৰমোদ বড়োৱে আজিৰ দিনত 5টা বছৰৰ যিটো পইচা ইনষ্টলমেণ্ট 5 বছৰৰ যিটো টেনৰ পইচা 2020ত পইচাটো সি ব্যৱহাৰ কৰিছে 21ত ব্যৱহাৰ কৰিছে 22ত ব্যৱহাৰ কৰিছে 23ত ব্যৱহাৰ কৰিছে 24ত ব্যৱহাৰ কৰিছে 5টা বছৰে পায় ইয়াতকৈ বেছিতো পইচা ব্যৱহাৰ কৰিব নোৱাৰে আপুনি যদি প্ৰমোদ বড়ো কোৱাৰ নিচিনা সিফালে ডিচেম্বৰত যদি হ'ব লাগে তেতিয়াহ'লে 6 বছৰৰ পইচা ইনষ্টলমেণ্ট সি ব্যৱহাৰ কৰিব পাৰিব এইটোতো সম্ভৱ নহয় 5 বছৰ অলৰেডি হৈ গ'ল পইচা ব্যৱহাৰ কৰাটো সেইকাৰণে এতিয়া যিটো মাৰ্চ এপ্ৰিলত যিটো বাজেট হ'ব এই মাৰ্চ এপ্ৰিলৰ বাজেটটো আকৌ প্ৰমোদ বড়োৱে ইউজ কৰিব পাৰিব নেকি কথা সেইটোৱে সেইকাৰণে আমি কৈছোঁ যে মাৰ্চ এপ্ৰিলৰ ভিতৰত নিৰ্বাচনটো হ'ব মাৰ্চ এপ্ৰিলত যিটো নতুন বাজেট হ'ব 2025-26ত এই পইচাটো প্ৰমোদে আকৌ ইউজ কৰিব পাৰিব নেকি তেতিয়াহ'লেতো এইটোতো বেআইনী হ'ব কোনো প্ৰাইম মিনিষ্টাৰ কোনো CM বা কোনো কিবাই আজিৰ দিনত 6 বছৰৰ পইচা হাত দিয়াটো মই দেখিবলৈ পোৱা নাই বা হোৱা নাই এনেকুৱা সম্ভৱ নহয় যদি মাৰ্চ এপ্ৰিলত নহয় প্ৰমোদ বড়োৰ নিচিনা যদি ডিচেম্বৰত হয় প্ৰমোদ বড়ো কোৱাৰ নিচিনা ডিচেম্বৰত যদি হয় তেতিয়াহ'লে এই পইচাটো বাজেটত সোমোৱাটো বাদ দিব লাগিব ষ্টেট গভৰ্ণমেণ্ট বা দিল্লীয়ে গোটেই অসমৰ পপুলেশ্যনটো লৈ পেলাই দিল্লীয়ে বাজেট দিয়ে অসমত বাজেট দিব অসমে কোনটো কাউন্সিলত কিমান দিব লাগে সেইটো বাজেট কৰিব তেতিয়াহ'লে এই BTC 2025-26ত বাজেটটো তেতিয়াহ'লে অসম চৰকাৰে বাদ দিব লাগিব এইটোতো সম্ভৱ নহয় কেনেকৈ বাদ যাব কেনেকৈ গেপ ৰাখিব সেইকাৰণে মই কৈ আছোঁ যে মাৰ্চ এপ্ৰিলত হোৱাটো সম্ভাৱনাটো বেছি আৰু হ'ব লাগে আপোনালোকে মানি নলয় বেলেগ কথা আমি আইনগতভাৱে আমি কৈছোঁ যে 2025ত মাৰ্চ এপ্ৰিলত নিৰ্বাচনটো হ'ব লাগে যদি নহয় তেতিয়াহ'লে প্ৰমোদ বড়োৱে BTC 6 বছৰ ৰানিং হ'ব এইখিনি প্ৰিপাৰেশ্যন বিৰাট ভাল চলি আছে আমাৰ প্ৰত্যেকটা জিলাৰ প্ৰিপাৰেশ্যন ভাল প্ৰাইমাৰী লেভেল হওক ব্লক লেভেল হওক বিৰাট ভাল প্ৰিপাৰেশ্যনটো দেই প্ৰমোদ বড়োৱে যিটো ভিজন ডকুমেণ্ট এই ভিজন ডকুমেণ্ট যিমান নবনাওক কিয় আগতো বনাইছিল সি বহুত কাম কৰিবৰ কাৰণে মেলা ভিজন ডকুমেণ্ট বনাইছিল প্ৰচাৰ কৰিছিল এটাওতো কাম কৰা নাই সি আৰু আজি BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কি কাম কৰিম ইয়াৰো ভিজন ডকুমেণ্ট বনাই আছে বুলি কৈছোঁ বনাওক কোন জাতিয়ে বিশ্বাস কৰিব তাক আজিলৈকে এটা জাতিৰ কাৰণে কাম কৰা নাই সি দেই থেংক ইউ